কলকাছিয়াত ৰুকসানা বিউটি পাৰ্লাৰ আৰু ট্ৰেইনিং চেণ্টাৰ মুকলি শুভ উদ্বোধন কৰে বালাগাঁও হাইস্কুলৰ প্ৰধান শিক্ষক মুজিবুৰ ৰহমান আৰু আব্বাছ আলী মেমৰিয়েলৰ অধ্যক্ষ ৰুস্তম আলী। আজি কলকাছিয়া চাৰিআলি এম বাজাৰৰ সমীপত ৰুকসানা বিউটি পাৰ্লাৰ আৰু ট্ৰেইনিং চেণ্টাৰ মুকলি কৰে। ৰেজাউল তালুকদাৰৰ আগধৰা অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰে বালাগাঁও হাইস্কুলৰ প্ৰধান শিক্ষক মুজিবুৰ ৰহমান। শিক্ষিতা নিবনুৱা যুৱতী ৰুকসানা তালুকদাৰে মুকলি কৰে তেওঁৰ নতুন ব্যৱসায়িক প্ৰতিষ্ঠান। উক্ত অনুষ্ঠানত বালাগাঁও হাইস্কুলৰ প্ৰধান শিক্ষক মুজিবুৰ ৰহমান আৰু আব্বাছ আলী মেমৰিয়েল অধ্যক্ষ ৰুস্তম আলীয়ে শুভ উদ্বোধন কৰে। তাৰ লগতে উপস্থিত থাকে কলকাছিয়াৰ ভালেসংখ্যক মান্যবৰ ব্যক্তি। উল্লেখ্য যে উক্ত পাৰ্লাৰত বিভিন্ন ধৰণৰ ফেচিয়েল, হেয়াৰ স্পা, হেয়াৰ ষ্ট্ৰেট, হেয়াৰ স্মথিং, গুণগত মানদণ্ডৰ চুলি কটাৰ লগতে সৰু ল'ৰা ছোৱালীৰ চুলি কটাৰ উপৰিও মেকআপো কৰা হ'ব বুলি বিউটি পাৰ্লাৰৰ স্বত্বাধিকাৰী ৰুকসানা তালুকদাৰে জানিবলৈ দিয়ে। আজি কলকাছিয়াত এই অত্যাধুনিক ৰুকসানা বিউটি পাৰ্লাৰ আৰু ট্ৰেইনিং চেণ্টাৰ মুকলি কৰাত ৰাইজে ৰুকসানা তালুকদাৰক ভূয়সী প্ৰশংসা কৰে। ৰাইজক মই এইটোৱে ক'ব খুজিছোঁ যে আমাৰ এতিয়া আজি পাৰ্লাৰ অপেনিং কৰিলোঁ, গতিকে সকলো মহিলাসকলক কলকাছিয়াবাসীৰ আহি যাতে পাৰ্লাৰখনে একবাৰ ভিজিট কৰে আৰু চাই যায়। অহাৰ কাৰণে আন্তৰিকতা ইয়াত হেয়াৰ কাট, হেয়াৰ ষ্ট্ৰেট, স্মুথিং, হেয়াৰ স্পা যিবিলাক বিউটি ৰিলেটেড কাম থাকে সকলো হ'ব, তেওঁলোকে সুবিধা পাব সকলো। হেয়াৰ স্পা, হেয়াৰ ষ্ট্ৰেট, হেয়াৰ স্মুথিং, বটক্স, হেয়াৰ কেৰাটিন আৰু আপোনাৰ স্কিনৰ ফেচিয়েল, হেয়াৰ কাট, তাৰপিছত আপোনাৰ থ্ৰেডিং, বিভিন্ন ধৰণৰ কাম ইয়াত পাব। মোৰ নাম ৰুকসানা তালুকদাৰ, ৰুকসানা বিউটি পাৰ্লাৰ আৰু ট্ৰেইনিং চেণ্টাৰ। এইটো কলকাছিয়া চাৰিআলি আৰু এম বাজাৰৰ তলত গ্ৰাউণ্ড ফ্ল'ৰ, বেছ ফ্ল'ৰ। কলকাছিয়া নামনি অসমৰ এটা উল্লেখযোগ্য ঠাই হ'লেও অন্যান্য চহৰ বা মফস্বলীয় যিবিলাক অঞ্চল আছে তাৰ তুলনাত সমানে আগবাঢ়িব পৰা নাছিল। আজি ভাল লাগিছে, বহুত ভাল লাগিছে যেনেকুৱা ঠাইত আমি এটা বিউটি পাৰ্লাৰ আজি উদ্বোধনৰ অংশীদাৰ হ'বলৈ পাইছোঁ। ইয়াৰ উপৰিও এই বিউটি পাৰ্লাৰটোৰ লগে লগে এটা ট্ৰেইনিং চেণ্টাৰ কৰা হৈছে, যিটো অত্যন্ত ভাল দিশ। ইয়াৰ যোগেদি ছাত্ৰ বিভিন্নজনে ইয়াত যিসকলে ট্ৰেইনিং গ্ৰহণ কৰিব তেওঁলোকে হয়তো নিজে এই জ্ঞান আহৰণ কৰি ইয়াৰ জৰিয়তে নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰিব। এইটো এটা ডাঙৰ সেৱা বুলি মই ভাবোঁ। আৰু এই উদ্যোগটো ভালকৈ চলক আৰু ইয়াৰ জৰিয়তে বিভিন্নজনে লাভান্বিত হওক আৰু নিজক কেনেকৈ স্বাস্থ্যৰ প্ৰতি সচেতন কৰিব পাৰি নাইবা স্বাস্থ্যৰ ক্ষতি নোহোৱাকৈ নিজক ধুনীয়াকৈ উপস্থাপন কৰিব পাৰি তাৰ শিক্ষাটো আজিৰ কথা নহয়, একেবাৰে প্ৰাচীন যুগৰ পৰা চলি আছে, এতিয়া উন্নত মানদণ্ডে চলি আছে। আগন্তুক দিনত আৰু উন্নত হওক আৰু এই কলকাছিয়াত ৰুকসানা বিউটি পাৰ্লাৰৰ যোগেদি ই এটা অতি উচ্চ স্তৰলৈ যাওক তাৰে কামনা কৰিছোঁ। কলকাছিয়াৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট, এনি লাইভ।